নমস্কাৰ মই আয়ুষ আজি হৈছে 23 মে শুক্ৰবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথম খবৰটো যে ভাৰতৰ সংলগ্ন বাংলাদেশৰ তিনি বৃহৎ অঞ্চল সংলগ্ন কৰি অসমৰ নতুন মেপত সংলগ্ন ৰংপুৰ সিলেট আৰু চট্টগ্ৰাম বাংলাদেশৰ তিনি অঞ্চল দখল কৰাৰ দাবী ভাৰতৰ পৰৱৰ্তী খবৰটো যে অপাৰেচন সিন্দুৰে কঁকাল ভাঙিলে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানৰ কোনোফালে উৱাদি নাপায় ভাৰতৰ ওচৰত নতশিৰ পাক প্ৰধানমন্ত্ৰীয়ে বিচাৰিলে আলোচনা পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাত গুলীয়াই হত্যা ইজৰাইলী দূতাবাসৰ বিষয়াক আৰু হামাছৰ সমৰ্থক পৰৱৰ্তী খবৰটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বাবে মুকেশ আম্বানীৰ 6টা বৃহৎ ঘোষণা অনাগত 5 বছৰত ৭৫,০০০ কোটি টকা বিনিয়োগ বিদ্যালয় চিকিৎসালয় উদ্যোগ আৰু ঘৰে ঘৰে হ'ব এআই প্ৰয়োগ এফএমচিজিৰ সামগ্ৰীৰ বাবে বিনিয়োগ আৰু অৰ্থনৈতিক প্ৰচাৰ ৩৫০টা সংসদ সংকুচিত জৈৱ গেছ উদ্যোগ স্থাপন কৰা হ'ব উত্তৰ পূবক স্বাস্থ্য সেৱা আৰু গৱেষণাৰ শক্তিশালী কেন্দ্ৰৰূপে গঢ়া হ'ব উত্তৰ পূবত হ'ব অলিম্পিক প্ৰশিক্ষণ কেন্দ্ৰ পৰৱৰ্তী খবৰটো হৈছে ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টমেণ্ট সামিটত প্ৰধানমন্ত্ৰীৰ মন্তব্য উত্তৰ পূব মানে জৈৱ অৰ্থনীতি বা চাহ উৎপাদন পেট্ৰলিয়াম ক্ৰীড়া দক্ষতা পৰ্যটন কেন্দ্ৰ উত্তৰ পূব আমাৰ বাবে অষ্টলক্ষ্মী পৰৱৰ্তী খবৰটো হৈছে মই পাকিস্তানৰ সমৰ্থক বুলি মুখ্যমন্ত্ৰীয়ে এটা প্ৰমাণ দিব পৰা নাই পাকিস্তানৰ সৈতে লিংক সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্য পৰৱৰ্তী খবৰটো হৈছে সলনি হ'ব এপিচিচিৰ সভাপতি সোমবাৰে সন্ধিয়া ঘোষণা হ'ব এপিচিচিৰ নতুন সভাপতিৰ নাম পৰৱৰ্তী খবৰটো হৈছে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক আটক পৰৱৰ্তী খবৰটো হৈছে আকৌ পাকিস্তানৰ প্ৰৰোচনামূলক মন্তব্য ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ ৰাসায়নিক আক্ৰমণৰ ভাবুকি ভাৰতে পানী বন্ধ কৰিলে আমি উশাহ বন্ধ কৰিম পাক সেনাৰ মুখপাত্ৰৰ প্ৰৰোচনামূলক মন্তব্য পৰৱৰ্তী খবৰটো হৈছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে অসমীয়া অপমান কৰা তনু চাহি বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত তনু আটক দুলীয়াজান আৰক্ষীৰ ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ জেৰাৰ অন্তত তনু চাহিৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন পৰৱৰ্তী খবৰটো হৈছে টেষ্ট ক্ৰিকেটাৰক বিদায় এঞ্জেল মেথিউছৰ বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টেই হ'ব শ্ৰীলংকাৰ ক্ৰিকেটাৰগৰাকীৰ অন্তিমখন টেষ্ট পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী ইউনুছে হাত দাঙি দিলে অচিৰে পদত্যাগ পুনৰ গভীৰ ৰাজনৈতিক সংকটত বাংলাদেশ শেখ হাছিনাক খেদাই বাংলাদেশত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা মহম্মদ ইউনুছে অচিৰে এৰিব পাৰে প্ৰধানমন্ত্ৰীৰ আসন আজিলৈ ইমানেই আপোনালোকে যদি ভিডিঅটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ